So hello everyone, আৰু আজি আমি কৰিম quadratic equation. So quadratic equation তোমালোকৰ ইমান টান চেপ্টাৰ নহয়. So বেছিক তোমালোকে ফৰ্মুলা আগতেও পাইছে ক্লাছ 10 ৰ যে এডভান্সটো পাইছে আৰু মেথছটো পাইছা. So জাস্ট তোমালোকৰ sum of আৰু তোমালোকৰ sum of two roots তাৰ ওপৰতে আহে আৰু তোমালোকৰ sum and products of two roots আৰু তাৰ ওপৰতে তোমালোকৰ ইজি কোৱেশ্চন কে আহে. So হেগিটা কৰিম, ফাৰ্ষ্টতে কনসেপ্ট কিমান পঢ়িম আৰু নেক্সট তোমালোকৰ অল পি ইউজ কৰিম. So quadratic equation. So প্ৰতি বছৰ তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেচনৰ পৰা মিনিমাম তোমালোকৰ 8 মাৰ্কস আহি আছে, ঠিক আছে. সো এখানে ম্যাথছত বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় এটা কোৱাড্ৰেটিক ইকুৱেচন সিকোয়েন্স এন্ড সিৰিজ. সো প্ৰথমটো আহিলে তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেচন আমি কেনেকৈ লিখো? জেনাৰেল ফৰ্মুলাটো হৈছে ax ইকুৱেচন মানে ax স্কয়াৰ প্লাস bx প্লাস c 0 এইছা. সো ইয়াত 2 আছে কাৰণে কম আমি কোৱাড্ৰেটিক ইকুৱেচন, ঠিক আছে. ধৰিলা তোমালোকৰ ইয়াত দুটা ৰুট আলফা বিটা দুটা ৰুটস এই কোৱাড্ৰেটিক ইকুৱেচনটো. So তেতিয়াটো যদি আমি ইয়াত মানে আলফা বিটা কি এটো ইকুৱেচন স্যাটিসফাই কৰে. সো x ৰ জায়গাত আমি লিখিব পাওঁ আলফা লিখিব পাওঁ b আলফা প্লাস c 0 বা a বিটা স্কয়ার প্লাস b বিটা প্লাস c 0, ঠিক আছে. এই দুইটা ইকুৱেচন আমি মানে আলফা বিটা যদি দুটা ইকুৱেচন ৰুট হয় তেতিয়া আমি ইয়াত পুট কৰি দিও. সো এটো হৈ গল আমাৰ ৰুটস. যদি আমাৰ কয় sum of two roots. So এই root দুটা মানে ইয়াত দুটা আছে এখানে দুটা ৰুট আহিব. সো এই ৰুট দুটা তোমালোকৰ যদি সাম কৰিবলৈ কয় আলফা প্লাস বিটা তো এতিয়া কি হয় মাইনাস কোএফিচিয়েন্ট অফ x divided by coefficient of x square. So minus coefficient of x কি আছে minus b আৰু coefficient of x square কি আছে a minus b by a. তাৰ পিছত আহিলে তোমালোকৰ product of two roots. So product of two roots কি হয় alpha beta. So এটো কি হয় coefficient. So constant যোনটো আমাৰ constant টার্ম থাকিব next divided by coefficient of x square. ইয়াত তোমালোকৰ মাইনাস নাই এটো প্লাস হ'ব, ঠিক আছে. coefficient of x square. So এটো কি হ'ব c constant টার্ম কি দি আছে c আৰু x square coefficient a মানে alpha plus beta is equal to minus b by a. So এটো মনত ৰাখিবা আৰু এটো মনত ৰাখিবা alpha plus beta is equal to c by a, ঠিক আছে. তাৰপা আহিলে তোমালোকৰ d. So d যদি তোমালোকৰ so d ইয়াত কেনেকৈ উলিয়াও d হৈছে তোমালোকৰ b স্কয়াৰ minus 4ac. So এটো সিস্টেমত ল b স্কয়াৰ minus 4ac, ঠিক আছে. b মানে কি x ৰ কোএফিচিয়েন্ট, a মানে কি x স্কয়াৰ কোএফিচিয়েন্ট ইনটু c কনস্ট্যান্ট, ঠিক আছে. b স্কয়াৰ minus 4ac. যদি তোমালোকৰ d greater than equal to 0 হয় তেতিয়া আমি কি কওঁ ৰিয়েল ৰুটস. যদি তোমালোকৰ d is equal to 0 হয় তেতিয়া হলে কি বুলি কম আমি ৰুট গিটা ৰিয়েল এন্ড ইকুৱেল, ঠিক আছে. আৰু যদি তোমালোকৰ d less than 0 হয় তেতিয়া কি হয় ইমাজিনাৰী ৰুটস. সো ইয়াৰ ওপৰত কোৱেশ্চন আহিছে d greater than is equal to 0. সো সেইকাৰণে মনত ৰাখিবা, ঠিক আছে. তাৰপা আহিলে তোমালোকৰ সো কোৱাড্ৰেটিক ইকুৱেচনৰ ইনে তোমালোকৰ যদি মিনিমাম বা ম্যাক্সিমাম ফুটে b plus c is equal to 0. সো কোৱাড্ৰেটিক ইকুৱেচন এনেকুৱা হয় যদি তোমালোকৰ a greater than 0 হয়, ঠিক আছে. আৰু তোমালোকৰ a less than 0 ক্ষেত্ৰত এটো গ্ৰাফটো তললৈ আহে. সো ইয়াত যোনটো আমাৰ মিনিমাম ভ্যালু হয় এটো কো আমি -d/4a বুলি, ঠিক আছে. আৰু ইয়াত এটো কি -d/4a. সো যদি তোমালোকৰ ৰেঞ্জটো কৰে, ঠিক আছে ৰেঞ্জ. সো y মিনিমাম কিমান এই গ্ৰাফটো মিনিমাম ভ্যালু -d/4a in terms of a greater than 0 হলে. আৰু তোমালোকৰ যদি a less than 0 হয় তেতিয়া হলে y মিনিমাম ভ্যালু কিমান সো y range to so y minimum -d/4a. so ইয়াত তোমালোকৰ y যদি ৰেঞ্জ to কৰে y belongs to কোপা কৰলে হ'ব. so minimum আছে তোমালোকৰ -d/4a. so এটো হৈ যাব তোমালোকৰ -d/4a to infinity, ঠিক আছে. এটো হৈ গল তোমালোকৰ ৰেঞ্জ to. so কেতিয়াবা আহিব পাৰে অহা না বাও. so y belongs to so এটো ক্ষেত্ৰত তোমালোকৰ ৰেঞ্জ to হৈ যাব -infinity to -d/4a. so এইটা পঢ়িব লাগে. নেক্সট আমি ইয়াৰ ওপৰত চিৰিয়েবলি পিএক্স যিকিটা আছে সেইটা কৰিম. so কোৱাড্ৰেটিকৰ বহুত কিবা কিবি আছে যেই মেইনছত পঢ়িব লগা বাট ইমানলে পঢ়িব দৰকাৰ নাই. মোৰ নিজৰ নোটছ আছে যেই মেইনছত বনা বাট প্ৰয়োজন নাই কেতে মই একো কৰিব নাই যিটা ইম্পৰ্টেন্ট সেইটা কৈ আছো, ঠিক আছে.
So আমাৰ আছে কোৱাড্ৰেটিকৰ কেইটামান PIQs. So first PIQ আহিছে তোমালোকৰ CEE 2021 ত. So question to দিছে if alpha and beta are the roots of x square minus equation to dice ax minus 1 plus b is equal to 0, then the value of 1 by alpha square minus 4 alpha square minus a alpha 4 alpha a alpha plus 1 by beta square minus a beta plus 1 by plus 2 by a plus b is. So option A to dice ama 4 by a plus b, option B to dice 1 by a plus b, option C to dice 0 আৰু option D to dice minus 1. So আমি প্ৰথমতে ইকুৱেশ্যন টো লিখি লম ঠিক আছে. So x square minus a x minus 1 plus b is equal to 0. So আমাৰ roots কি দিছে alpha আৰু beta ইয়াৰ roots. So alpha beta roots পাই কি x ৰ জায়গা satisfy কৰে মানে x ৰ জায়গা তুমি alpha বহোৱা আৰু এবাৰ beta বহোৱা. So দুটা ইকুৱেশ্যন পাই যাম. So alpha minus 1 x ৰ জায়গাত আমি alpha বহাই দিলো. Alpha minus 1 plus b is equal to 0. Number 1 নহয় এটা হলো ভাঙা. So alpha square minus a alpha plus a plus beta is equal 0. So আমাক কি দি আছে alpha square minus a alpha মানে এটো আমি এটো সাইডে রাখি দিম. So alpha square minus a alpha minus a2 এটো সাইডে গুছি গল ঠিক আছে. এটো আমি এটা পাই গলো ইয়াত পুট কৰি দিম পিছত. নেক্সট আমি বিটা বহাম ইয়াত. So beta square minus a beta minus 1 plus b is equal to 0. So beta plus a plus b is equal to 0. So beta square minus ab minus a plus b ঠিক আছে. So beta square minus beta জায়গাটো কি পালো কলো minus 2 by a plus b. So এটো তাত পুট কৰি দিম. So এটো যদি ইয়াত পুট কৰি দিও এটো ইকুৱেশ্যন কি হৈ যাব. So এটো হৈ যাব আমাৰ 1 by minus a plus b plus 1 by minus a plus b plus 2 by a plus b. So minus এটো কি হৈ যাব দুটা সেম আছে. So minus 2 by a plus b plus 2 by a plus b কাট খাই গল কিমান থাকিলে 0. So দেখিছে কিমান ইজি কোৱেশ্যন আহিছে. So যিবিলাকে ম্যাথছ স্কিপ কৰিম বুলি ভাবিছিলা তো চাই লোৱা ইমান ইজি কোৱেশ্যন. জাস্ট তোমালোকে ইকুৱেশ্যনটোত আলফা বিটা পুট কৰিব লাগে আৰু তাত পুট কৰিব লাগে 4 নম্বৰ পাই গলা. আৰু ম্যাথছ স্কিপ কোৱাই সো 4 নম্বৰ তোমালোকে ইনে পাই আছা. সো ইজিলি সেইকাৰণে স্কিপ কৰিব নালাগে ঠিক আছে. সো ইজি যিকিটা পঢ়াইছে এট লিষ্ট মোৰ ভিডিও কিটা চালে তোমালোকে 60 80 প্লাস তো আৰামত আনিব পাৰিবা. সেইটো হিচাপে তোমালোকৰ CEE 2021 ত. নেক্সট তোমালোকৰ আছে 21 ত আহিছে বহুত স্কোৰিং চেপ্টাৰ হয়. প্ৰতি বছৰে তোমালোকৰ 8 মাৰ্কস প্ৰত্যেকটো ইয়াৰতে আহিছে. So if one of the roots of the quadratic equation if one of the roots of the quadratic equation কি দিছে ax square plus bx plus c is equal to 0 is equal to the nth power of the other. Nth power of the other order है इसे other. Then so देखार बहुत भयंकर but क्या easy. So then ac power n power 1 by n plus 1 n है तो ac power n plus a power n c 1 by n plus 1.
n ইকুৱেল এইটো ইকুৱেল টু কিমান হ'ব খুদিছে সো অপচন এ টো দিছে আমাৰ 0 অপচন বি টো দিছে 1 মাইনাস b সো টুকা মাৰিবলৈ যদি বিচাৰা মেথছত 0 টো মাৰি দিবা যদি তোমালোকে মেথছত কেতিয়াবা দেখা CW এক্সামত যদি নোৱাৰা কৰিব লাষ্টৰ টাইম বোলে টুকা মাৰিব লাগে 0 ত মাৰি দিবা মেথছত কিয়নো 0 ত মেথছৰ চান্সটো অলপ বেছি থাকে if one of the roots of the quadratic equation ax square plus bx plus c is equal to 0 is equal to the nth power of the other মানে কি কৈছে আমাৰ ইকুৱেশনটো দিছে ax plus c is equal to 0 so ইয়াৰ এটা ৰুট যদি আলফা হয় ইটো পাৱাৰ অফ nth পাৱাৰ অফ the other মানে এটা যদি আলফা হয় আলটো কিমান হ'ব আলফা পাৱাৰ n ঠিক আছে so এতিয়া আমি আলফা sum of two roots কি হয় minus b by আৰু product of two roots কি হয় c by a so alpha power মানে এটো কি হ'ব n plus 1 হৈ যাব equal c by a so ইয়াৰ পৰা c টো লিয়া ল a into alpha power n plus 1 ইয়াৰ পৰা আমি c টো পাই গলো ঠিক আছে আৰু c টো এতিয়া ইয়াত পুট কৰি দিম so a into c জায়গাত কি পুট কৰিম a alpha power n plus 1 power n আছে আৰু ওপৰত 1 by n plus 1 just পুট কৰিব লাগে c জায়গাত কি পুট কৰিছো ইয়াতো a alpha power n plus 1 n plus 1 n plus 1 so এটো যদি কৰা a into so power আছে power দি দিও আমি a power n into alpha power n plus 1 power n so eto alpha power n plus 1 alpha power 1 plus n alpha power so eto ভুল হ'ল power টো ওপৰত আছিল ঠিক আছে alpha power n plus 1 so নিজৰ হেনাদি নিজে চিনি পোৱা so তোমালোকৰ যদি হেনাদি কোনো প্ৰবলেম হয় কবা ঠিক আছে so n plus 1 so এটো হৈ যাব n plus 1 n a power n কৰিলো alpha power n plus 1 ভাঙি দিলো আৰু এটো হৈ গল ওপৰত কিমান 1 by n plus 1 plus so এটো যদি কোৱা a power a into alpha power so a এটো যদি পূৰণ কৰি দিয়া কিমান হ'ব a power n plus 1 into alpha power n plus 1 ওপৰত পাৱাৰ কিমান আছে 1 by n plus 1 so এটো কিমান হ'ব a power 1 plus n into so alpha power n to ভিতৰলৈ সোমাই দিও n plus 1 to বাহিৰত লগাই দিও so n plus 1 ওপৰত পাৱাৰ n plus 1 plus a power so এটো যদি চাই n plus 1 যদি দি দিয়া ইয়াত n plus 1 কাট খাই যাব এটোটো কাট খাই যাব ভিতৰ যদি দুইটাকে মাল্টিপ্লাই কৰি দিয়া n plus 1 কি হৈ যাব কাট খাই গুচি যাব so এটো কিমান থাকি যাব a alpha ঠিক তেনেকৈ ইয়াতো যদি 1 by n plus 1 to দি দিয়া এটো কাট খাই যাব so এটো কাট খাই যাব so ইয়াত কি থাকিব a alpha power n plus a alpha ঠিক আছে a alpha power n plus a alpha মানে a alpha power n plus a alpha so এতিয়া আমি কি পুট কৰিম alpha plus alpha power n so ইয়াৰ পৰা a টো কমন লৈ লোৱা alpha plus alpha power n plus alpha power n plus alpha কিমান minus b by a so পুট কৰি দিয়া a minus b by a so is equal to minus b so ইয়াত 0 নহয় আকৌ ইয়াত টুকা নহয়বা so minus b option c is correct minus b so alpha power n a alpha power n so minus b is equal to minus b by minus b c है c to correct next আছে তোমালোকৰ CW 2022 so the least value of a for which
for which the roots of the equation x square minus 2x minus log of a to the base 4 is equal to 0 are real. So these are real বুলি কৈছে. So real মানে কি d greater than equal to 0 put কৰিব লাগিব. Option B 1/4, option C 1/16, option D 1/2. So the least value of a for which the roots of the equation. So x square minus 2x minus log of a to the base 4 is equal to 0 দিয়া আছে. So are real বুলি কৈছে. Real মানে কি d greater than equal to 0. So d মানে কি b square minus 4ac greater than equal to 0. So b জায়গাত কি দিয়া আছে -2 পুট কৰি দিয়া -2 -4. a জায়গাত কি দিয়া আছে 1 আৰু c জায়গাত কিমান দিয়া আছে log of a to the base 4 greater than equal to 0. So to hold 4, so minus 7 is plus 4 log of a to the base 4 greater than equal to 0. So 4 to 4 log of a to the base 4 greater than equal -4. 4 cancel. Log of a to the base 4 greater than -1. So log to যদি এফালে ভাঙি দিও আমি কি হৈ যাব এই পাওয়াৰটো এলে গুছি যাব 4 পাওয়াৰ -n মানে a greater than 4 পাওয়াৰ -1 মানে কি a greater than equal to 1/4. So minimum value কি হ'ব a value মানে greater than equal to 1/4 হ'ব বা 1/4 কে ডাঙৰ হয়. So minimum কি হ'ব a is equal to 1/4. Option কি হ'ব B is correct. So to মই জুমবাৰ দিছিল এবাৰ আহিছে 2022 ত দিছিলো. Next is তোমালোকৰ CW 2023. Question is if alpha and beta are the two roots of the equation, if alpha and beta are the two roots of the equation to this x square minus 64x plus 256 is equal to 0, then the value of alpha cube by beta power 5 whole power 1/8 plus beta cube by alpha power 5 whole power 1/8. Then option A to this amar 3, option A to this 2, option B to this 3, option C to this amar 1 and option D to this 4. So amar equation to ki dise x square minus 64x plus 256 is equal to 0. ঠিক আছে আমাৰ root kita দিছে কি alpha and beta. So it is sum of two roots মানে alpha plus beta উলিয়াই লোৱা মানে কি হ'ব -b/a. So minus b জায়গাত already -64 মানে -64 divided by a কিমান 1. So 64 হৈ গ'ল alpha plus beta আৰু alpha beta product of two roots মানে কি c/a. c জায়গাত কিমান দিছে 256 বহাই দিয়া divided by a 1 মানে এটো কিমান হ'ব 256. So এতিয়া এটো আমি সিম্পলিফাই কৰিম. So এটো যদি পাৱাৰটো দি দিয়া এটো 1/8 দি দিলে 3/8 হৈ যাব 1/8 তলত দি দিলে বিটা পাৱাৰ 5/8 হৈ যাব প্লাস বিটা সেম টু সেম 3/8 divided by alpha 5/8. So এতিয়া আমি এলসিএম লম. So beta 5/8 into alpha 5/8. So it alpha 3/8 into yet bit alpha 5/8 নাই. So LCM লবলৈ জানা সবে
So beta power 3/8 into alpha power 5/8 আছে beta power 5/8 না so এইটো ইয়াত দি দিও beta power 5/8 so এতিয়া a power m into a power n আছে দুইটা একটা কৰি পেলাই আমি যোগ কৰি দিম so 3/8 plus 5/8 মানে কিমান 1 হৈ যাব so alpha power 1 plus beta power 1 so 1 to নিদিলেও হয় so alpha plus beta হৈ যাব আৰু তলত দুইটা একেলগ কৰি দিও because power 5/8 সেম আছে alpha beta 5/8 so এতিয়া alpha plus beta কিমান 64 পাই থোৱা আছে alpha beta 256 power 5/8 so 256 এটো যদি তুমি চোৱা 2 বাং 24 2 গুণ 16 2 গুণ 12 64 মানে জানো আমি 2/6 plus 2 মানে এটো 256 টো আমি কেনেকৈ লিখিব পাও 2/8 হিচাপে লিখিব পাও so 2/8 কৰি দিয়া 2 8টা পূৰণ কৰিলে আমি 256 পাও so 64 8 গুছি গল so 64/32 so দুবাৰ দিলো answer পালো 2 এইটা কিমান ইজি option A so class 10 ৰ লছালে কৰিব পাৰিব তো অংক because class 10 already পঢ়িয়া quadratic equations so এটা আসলে CW 2000 ওটো আসলে 2023 next আমাৰ আছে CW 2024 question to দিছে আমাৰ if alpha and beta are the roots of the equation ax square plus c is equal to 0 and Sn is equal to alpha power n plus beta power n then a s n minus 1 plus b s n plus c s n minus 1 is equal to so option A দিছে আমাৰ 0 option B দিছে abc option C দিছে a plus b plus c আৰু option D দিছে আমাৰ a into b plus c so প্ৰথমতে আমাৰ দিয়া আছে alpha beta এইটা কি roots of the equation মানে ax square plus bx plus c is equal to 0 so এই root কি alpha beta so alpha sum of two roots minus b by a product of two roots c by a ঠিক আছে next আমাৰ দিয়া আছে কি sn is equal to alpha power n plus beta power n so আমাৰ কি লাগে sn minus 1 so sn minus 1 কি হ'ব n minus 1 alpha power n minus 1 n ৰ জায়গা n minus 1 পুট কৰি দিম যদি খুদে s so এটা আমি কি কৰিম ইয়াত পুট কৰি দিম so a s কি উলিয়াব লাগে asn minus 1 plus b sn plus c sn minus 1 so sn minus 1 অর্থাৎ কি বহাম alpha power n minus 1 plus beta power n minus 1 b sn ৰ জায়গাত কি পুট কৰিম alpha power n plus beta power n plus so b জায়গাত কি পুট কৰিব পাম আমি a into alpha plus beta পুট কৰি দিয়া so ইয়াৰ পৰা যদি b টো লিয়া b টো কি হ'ব minus a alpha plus beta so b জায়গাত এটো পুট কৰি দিও ঠিক আছে so b জায়গাত কি পুট কৰিম minus a alpha plus beta আৰু sn ৰ ঠাইত পুট কৰিম alpha power n plus beta power n plus c জায়গাত কি পুট কৰিম ইয়াৰ পৰা c টো যদি উলিয়া a alpha beta small a alpha beta so এটা পুট কৰি দিয়া a alpha beta sn minus 1 alpha power n minus 1 plus beta power n minus 1 so একেলে কৰিলো যেটো মই দিছো so এটো এতিয়া সিম্পলিফাই কৰা so মাল্টিপ্লাই কৰি দিও a so সবতে a আছে so এটো সববা কমন ললো so ইয়াত থাকিলে alpha power n minus 1 plus beta power n minus 1 next minus 2 ইয়াত আছে minus
alpha beta alpha power n plus beta power এইটো কমন ললো সব পৰা next alpha power n plus beta power n minus 1 so here alpha power n minus 1 plus beta power n minus 1 minus so alpha to প্ৰথমতে alpha by n কৰিলো minus alpha power n plus 1 ইয়াত কৰিলো alpha beta power n minus beta alpha power n তাৰপিছত minus beta n plus 1 alpha power n plus 1 beta plus alpha power n plus 1 beta plus alpha power so n minus 1 so alpha power n plus 1 হ'ব ঠিক আছে alpha ইয়াৰ 1 আছে ইয়াৰ n minus 1 so n minus 1 n so 1 to কাট খাই গুছি যাব মানে alpha power n থাকি যাব into beta and alpha beta power n কাৰণ ইয়াত 1 আছে 1 plus alpha power n beta alpha beta power n so এটা যদি সো alpha n power n beta কাট খাই গল minus beta plus n minus 1 so n plus 1 কি হৈছে n plus 1 alpha power n minus 1 plus beta power n minus 1 so minus alpha power n minus 1 minus beta power n plus 1 minus alpha 1 plus 1 a into alpha plus beta 1 plus n so এটো তোমালোকৰ কোৱেশ্চনটো অলপ ভুল হৈ আছিল ঠিক আছে so এটো n plus 1 হ'ব লাগিছিল so মই ভুলকে লিখিছো a n plus 1 হোৱাৰ লগে লগে এটো n plus 1 আহি যাব ঠিক আছে সেইকাৰণে ওলোৱা নাই আনসাৰ n plus 1 plus beta n plus 1 plus 1 so এটো কাট খাই গল ইয়াৰ লগত beta power n so আনসাৰ কি হ'ব 0 so option a is correct so এইটা আছিল আমাৰ CW quadratic equation ওপৰত so দেখিছা বেলেগ টাইপ অফ কোৱেশ্চন অহা নাই quadratic equation সেখানে বেসিক সাম আৰু প্ৰডাক্টৰ হেগিটা মনত ৰাখা আৰু প্ৰ্যাকটিস কৰা কোৱেশ্চন দুটা ঠিক আছে so thank you